ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। নরেন্দ্র মোদী জিন্দাবাদ। बोलो भारत माता के, भारत माता के। কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া, তেওঁৰ উপস্থিতিত আৰু সঞ্জয় বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই উত্তৰ গুৱাহাটীত আজি প্ৰায় 20-25 জনমান কংগ্ৰেছী বিষয়ববীয়া তেওঁলোকে আমাৰ দলত যোগদান কৰে, ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। গতিকে তেওঁলোকক স্বাগতম জনাইছোঁ, আপোনালোকৰ চেনেলৰ মাধ্যমেৰে স্বাগতম জনাইছোঁ, লগতে তেওঁলোকক ধন্যবাদো জনাইছোঁ। তেওঁলোকক আমি মাতিব নালাগে, তেওঁলোকে নিজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কি কৰণীয়, কি কৰিছে উত্তৰ গুৱাহাটীৰ কাৰণে, জালুকবাৰী সমষ্টিৰ কাৰণে, লগতে অসমৰ কাৰণে কি কৰিছে, সেইখিনিৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোক আমাৰ দলত যোগদান কৰিছে। আৰু আগন্তুক কাললৈ যিখিনি উত্তৰ গুৱাহাটীত আছে, বহুত বিশেষ ব্যক্তি নাই, তথাপিতো যিখিনি আছে উত্তৰ গুৱাহাটী কংগ্ৰেছ জিৰ' হ'বলৈ গৈ আছে। গতিকে তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ প্ৰত্যেকজন কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাকে। আৰু এই জৰিয়তে সকলো আগ্ৰহী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হ'বলৈকে। কাৰণ ভাৰতীয় জনতা পাৰ্টী এটা সাংগঠনিক এনেকুৱা এটা ডাঙৰ দল, সকলোৱে দেখিছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকলাপ কি হৈ আছে। লগতে আজি উত্তৰ গুৱাহাটী মণ্ডলৰ অন্তৰ্গত এইটো এটা প্ৰথম অফিচ উদ্বোধন হৈছে। এই প্ৰথম অফিচটো অসমৰ ভিতৰত প্ৰথম অফিচ এটা উদ্বোধন হৈছে। আজি কাৰ্যালয়টো উদ্বোধন হৈছে আমাৰ ইলেকশ্যনৰ ৰিলেটেড। গতিকে ইলেকশ্যনৰ প্ৰথম কাৰ্যালয়টো আমাৰ আজি শুভাৰম্ভণি কৰে হেমন্ত চৌধুৰী ডাঙৰীয়াই। উত্তৰ গুৱাহাটী মণ্ডলৰ অন্তৰ্গত বিভিন্ন কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে আজি উত্তৰ গুৱাহাটী কংগ্ৰেছ মানে বিজেপিৰ প্ৰতি আকৃষ্ট হয়। বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যক্ৰমৰ দেখি যে যিটো অনিৰুদ্ধ গতি, যিটো আমাৰ উন্নয়ন, এই উন্নয়নৰ ধ্বজাটো দেখি সকলো কাৰ্যকৰ্তাসকলে, অকল কংগ্ৰেছ বুলি মই নকওঁ, প্ৰতিটো দলৰ কাৰ্যকৰ্তাসকলে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে। আৰু এই আকৃষ্ট হৈ পেলাই আজি উত্তৰ গুৱাহাটী মণ্ডলত ভালেসংখ্যক কাৰ্যকৰ্তা, কংগ্ৰেছী কাৰ্যকৰ্তাসকলে আজি বিজেপিত যোগদান কৰিছে। আৰু এই যোগদান কাৰ্যসূচীত আমাৰ উপস্থিত আছিল মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া। তেখেতৰ উপস্থিতিত আজি আমাৰ এই যোগদান কাৰ্যসূচী সমাপন কৰা হয়। আৰু অনাগত দিনতো তেখেতৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি অনিৰুদ্ধ গতিৰ যিটো উন্নয়ন, এই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি যাতে সকলোৱে কাৰ্যকৰ্তাসকলে কাম কৰে। আৰু এই কাম কৰাৰ উদ্দেশ্য ৰাখি মনত ৰাখি পেলাই যাতে বিজেপি এনেকুৱা এটা দল, যিটো দল এটা আগতে কৈছিল যে আমাৰ কংগ্ৰেছ বুলি মহাসভা, কিন্তু কংগ্ৰেছ মহাসভা, কংগ্ৰেছ এটা সাধাৰণ পুখুৰীত পৰিণত হৈছে। আৰু এতিয়া আজি ভাৰতীয় জনতা পাৰ্টীৰ বিশ্ব দৰবাৰত এটা আগশাৰী দল হিচাপে প্ৰতিষ্ঠিত হৈছে। এইকাৰণে হৈছে যিটো দলৰ কাৰ্যক্ৰম অন্য দলত কৰি পৃথক, আৰু আমাৰ নীতি আদৰ্শটো সম্পূৰ্ণ বেলেগ দলত হ'ল কি যে পৰিয়ালকেন্দ্ৰিক দল হয়। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টী পৰিয়ালকেন্দ্ৰিক দল নহয়, আমাৰ সকলোৱে সবকে সাথ সবকে বিকাশৰ দৰে দল হয়। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সকলোৱে আকৃষ্ট হৈছে। আৰু এই আকৃষ্ট হৈ কংগ্ৰেছে নহয়, বাকী দলৰো কাৰ্যকৰ্তাসকলে যোগদান কৰা আমি আপোনালোকক পৰিকৃত হৈছে, আপোনালোকে দেখা পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।